আজি আপোনালোকৰ লগত মই এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আপোনালোকৰ লগত গুৰুত্বপূৰ্ণ এটা খবৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্ক্ৰীনত এক নম্বৰ ভিডিঅ' চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰি যাতে নেকি সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু নিশ্চয় আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি জ্ঞাত যে আমাৰ সদৌ সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে একেবাৰে একেলগ হৈ এটা তেখেতসকলে এটা খবৰ বা এটা সংবাদমেল যোগেদি তেখেতসকলে কৈছিলে যে আপোনাৰ অসম চৰকাৰৰ বা শিক্ষামন্ত্ৰীগৰাকীক এটা সময়সীমা বান্ধি দিছিলে যে 16 ফেব্ৰুৱাৰীলৈকে তেখেতসকলে অপেক্ষা কৰিব আৰু 16 ফেব্ৰুৱাৰীৰ পৰা যে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাৰ বিষয়ে যদি কেবিনেটত যদি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যদি কোনো উপস্থাপন নকৰে তেনেহলে 18 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলৰ এটা ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু সেই 18 ফেব্ৰুৱাৰীৰ যিখিনি ধাৰাবাহিক আন্দোলন সেই আন্দোলনখিনি তেখেতসকলে পিছুৱাই নিছে আৰু তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত কেনেকৈ আন্দোলন কৰা হ'ব আৰু কিদৰে আন্দোলন কৰিব সেইখিনি কথা আপোনালোকৰ লগত তেখেতসকলে জনাব আৰু সেই বিষয়ে আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সেইসকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে আমাক জনাইছে যে ইয়াত কৈছে চৰ্দাৰ শিক্ষাগুৰুসকল সূচনা আজি ইংৰাজী 14 ফেব্ৰুৱাৰী তাৰিখ এই মুহূৰ্তলৈ মান আগত আবেলি 3 বজাত একাডেমিক টিউটৰ সন্থাৰ এখন জৰুৰী কাৰ্যকাৰী এই গুগল সভা অনুষ্ঠিত হৈ যায় আৰু শ্ৰী দীপক চেত্ৰী দেৱক সভাপতিত্বত অনুষ্ঠিত সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় যদিও বা 18 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত হৈছিল কিন্তু আমাৰ শিক্ষামন্ত্ৰী কাৰ্যালয়ৰ লগত যোগাযোগ আৰু অহা ইংৰাজী 19 ফেব্ৰুৱাৰী তাৰিখে শিক্ষা বাজেটক লৈ আশাব্যঞ্জকভাৱে সামৰিকভাৱে আন্দোলন স্থগিত ৰখা হয় বুলি ইয়াত উল্লেখ কৰিছে। বিশেষকৈ আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিলে গুগল মিট অনুষ্ঠিত হৈছিলে 14 ফেব্ৰুৱাৰী তাৰিখে আজিৰ দিনটোত আৰু সেই সভাত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আপোনাৰ 18 ফেব্ৰুৱাৰীৰ পৰা যিখিনি তেখেতসকলৰ ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত আছিলে আৰু সেই সিদ্ধান্তটো তেখেতসকলে অলৰেডি বাতিল কৰিছে আৰু সেই মৰ্মে তেখেতসকলে হয়তো ইয়াত উল্লেখ কৰিছে যে 19 ফেব্ৰুৱাৰী তাৰিখে শিক্ষা বাজেট হোৱাৰ সম্ভাৱনা আছে আৰু সেই 19 ফেব্ৰুৱাৰী তাৰিখে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে যদি ভাল খবৰ আহে তেনেহলে সেই 19 ফেব্ৰুৱাৰীলৈকে তেখেতসকলে বাট চোৱাৰ এটা ইংগিত প্ৰদান কৰিছে আৰু 19 তাৰিখৰ পাছৰ পৰা তেখেতসকলে কেতিয়া আন্দোলন কৰা হ'ব সেইখিনি ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ইয়াত আমাক জানিবলৈ দিছে আৰু ইয়াৰ পাছতে কৈছে যে লগতে যদি 19 তাৰিখৰ ভিতৰত কোনো আশাব্যঞ্জক বৰ্তা লাভ কৰা নহয় তেতিয়া 20 ফেব্ৰুৱাৰী তাৰিখে পুনৰ সভা অনুষ্ঠিত কৰি ভৱিষ্যতে কাৰ্যসূচী সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিম আৰু আজিৰ সভাৰ সিদ্ধান্ত সকলো জ্ঞাতাৰ্থে আগবঢ়ালো আৰু ইয়াত উল্লেখ কৰিছে যে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে 19 ফেব্ৰুৱাৰী তাৰিখৰ যিখিনি শিক্ষা বাজেট হোৱাৰ সম্ভাৱনা আছে আৰু সেই শিক্ষা বাজেটত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি কোনো আশাব্যঞ্জক যদি খবৰ নাই তেনেহলে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে আজিৰ দিনটোৰ দৰে তেখেতসকলে 20 ফেব্ৰুৱাৰী তাৰিখে গুগল মিট সভাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্তৰ মৰ্মে তেখেতসকলৰ পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিব সেইখিনি আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে তেখেতসকলৰ বিষয়ববীয়াই। নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত সেই সময়ত তেখেতসকলৰ যিখিনি আশা আকাংক্ষাবিলাক সোমাই পৰি আছে আৰু তেখেতসকলৰ সমস্যাবিলাক সেই যিখিনি চলি থকা বাজেটত সমাধান হ'বনে নহ'ব সেইখিনিক লৈ তেখেতসকলৰ মনত দুদুৰ মুদুৰ সৃষ্টি হৈ আছে আৰু সেইখিনি খবৰকে লৈ আমাৰ প্ৰতিগৰাকী একাডেমিক টিউটৰ ছাৰ বাইদেউসকলেই হওক বা বৰবৰিণ চেলেছ টিউটৰ ছাৰ বাইদেউসকলেই হওক বা অন্যান্য টিউটৰ ছাৰ বাইদেউসকলেই হওক তেখেতসকলৰ বিষয়ববীয়াক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰ কৈ তেখেতসকলক অনুৰোধ জনাই আহিছে যে আন্দোলন কৰিব লাগে বা তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজি তেখেতসকলৰ 18 ফেব্ৰুৱাৰীৰ পৰা যিখিনি আন্দোলন হ'ব লগা আছিলে সেই আন্দোলনখিনি তেখেতসকলে স্থগিত ৰাখিছে আৰু সেই আন্দোলনখিনি তেখেতসকলে 19 ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিছে যিহেতু 19 ফেব্ৰুৱাৰীত তেখেতসকলৰ খবৰ পোৱা মতে আমাৰ শিক্ষা বাজেট হোৱাৰ সম্ভাৱনা আছে আৰু সেই শিক্ষা বাজেটতে যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে বা একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি একো নাহে তেনেহলে পৰৱৰ্তী পৰ্যায়ত 20 ফেব্ৰুৱাৰী তাৰিখত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সভা হ'ব আৰু সেই সভাতে তেখেতসকলে পৰৱৰ্তী পৰ্যায়ৰ যিখিনি আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব সেইখিনি তেখেতসকলে এই সভাত জনোৱা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইকাৰণে প্ৰতিগৰাকী একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক ধৈৰ্য সহকাৰে আপোনাৰ
19 ফেব্ৰুৱাৰী তাৰিখলৈ তেখেতসকলক আশাৰে বাট চাই থকাৰ এটা ইংগিত প্ৰদান কৰিছে তেখেতসকলৰ বিষয়ববীয়াই। আৰু নেক্সট যদি 19 ফেব্ৰুৱাৰী তাৰিখৰ যিখিনি শিক্ষা বাজেট হোৱাৰ সম্ভাৱনা আছে, সেই শিক্ষা বাজেটত যদি একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি একো অসম চৰকাৰ বা শিক্ষামন্ত্ৰীয়ে যদি উল্লেখ নকৰে, তেনেহ'লে 20 ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে তেখেতসকলৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া আছে সেইখিনি গ্ৰহণ কৰাৰ কথা ইয়াত জানিবলৈ দিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু শেষত নিশ্চয় আপুনি কি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰ সম্পাদক আমাৰ দ্বিজেন শৰ্মা ছাৰ ইয়াত লিখিছে সদৌ হুকুম সংলগ্ন টিউটৰ সন্থা বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেয়া প্ৰতিগৰাকী আমাৰ একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ সন্থাই অলৰেডি আপোনালোকৰ যিখিনি 18 ফেব্ৰুৱাৰী তাৰিখৰ যিখিনি আন্দোলন হ'ব লগা হৈছিলে সেই আন্দোলনখিনি তেখেতসকলে পিছুৱাই নিছে আৰু সেই আন্দোলন তেখেতসকলে 19 ফেব্ৰুৱাৰীৰ পাছলৈকে তেখেতসকলে পিছুৱাই নিছে আৰু সেই আন্দোলনৰ তাৰিখ দিন এতিয়ালৈকে তেখেতসকলে ফিক্স কৰা নাই আৰু সেই আন্দোলনৰ দিন তাৰিখ হয়তো তেখেতসকলে 20 ফেব্ৰুৱাৰী তাৰিখে ফিক্স কৰিব। কাৰণ 19 ফেব্ৰুৱাৰী তাৰিখে বা আপোনাৰ শিক্ষা বাজেট হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে তেখেতসকলে সেই তাৰিখলৈকে তেখেতসকলৰ আন্দোলনৰ যিখিনি কৰিবলগীয়া সমস্যা সেইখিনি স্থগিত ৰাখিছে আৰু সেইবাবে তেখেতসকলে 19 তাৰিখৰ পাছতে তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ইয়াত উল্লেখ কৰিছে। আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে, কাৰণ তেখেতসকলে ভাবি আছিলে যে আগৰ সিদ্ধান্ত মৰ্মে 18 ফেব্ৰুৱাৰী তাৰিখে ধাৰাবাহিকভাৱে যদি আন্দোলন হয় তেখেতসকলে সেই আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব আৰু কেন্দ্ৰীয় কমিটিৰ পৰা তেখেতসকলে সেইখিনি উঠৰ বিচাৰি আছিলে। আৰু অলৰেডি আমাৰ একমিডেট টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিয়ে সেইখিনি জনাই দিছে যে 18 ফেব্ৰুৱাৰীৰ পৰা আন্দোলন হয়, 19 ফেব্ৰুৱাৰীলৈকে তেখেতসকলে বাট চাব। 19 ফেব্ৰুৱাৰীত যিহেতু শিক্ষা বাজেট হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে তেখেতসকলে 19 ফেব্ৰুৱাৰীৰ পাছতহে হয়তো 20 ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ মিটিং হ'ব আৰু সেই মিটিঙৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ৰ কোনটো তাৰিখত আন্দোলন সিদ্ধান্ত গ্ৰহণ কৰিব সেইখিনি জনাব বুলি ইয়াত উল্লেখ কৰিছে। আৰু আজিৰ ভিডিঅ'টো মই শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী একমিডেট টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আই অসম।